হেল্ল' বন্ধু বান্ধৱীসকল কি খবৰ আশা কৰো সকলো ভালে আছা আজি আমাৰ এই ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছো ADRE 3.0 ৰ আমাৰ প্ৰথমটো কোৱান্টিটি এপ্টিটিউডৰ ভিডিঅ' আপোনালোকলৈ প্ৰভাইড কৰিবলৈ লৈছো আৰু এই ভিডিঅ'টোত আমি এটা বহুত বেছি ইম্পৰ্টেন্ট টপিক আৰম্ভ কৰিবলৈ লৈছো যাৰ নাম হৈছে পাৰ্চেন্টেজ যাক আমি শতকৰা বা শতাংশ বুলি কওঁ এতিয়া এই টপিকটো প্ৰথমতে আৰম্ভ কৰাৰ কাৰণটো কি সক আমাৰ কোৱান্টিটি এপ্টিটিউডত ভালেমান টপিক আছে এৰিথমেটিকৰ সেই টপিকবোৰৰ কিছুমান মেথড আমি পাৰ্চেন্টেজৰ সহায়ত কৰিব পাৰো মানে পাৰ্চেন্টেজৰ মেথডটো ব্যৱহাৰ কৰি বহুত কোৱেশ্চন সহজতে উলিয়াব পাৰি হে প্ৰথমতে মই বেসটো ক্লিয়াৰ কৰিব বিচাৰিছো বুজি পাইছানে সেই কাৰণে মই আজি পাৰ্চেন্টেজ চেপ্টাৰটো প্ৰথমতে আপোনালোকক কনসেপচুৱেলি ক্লিয়াৰ কৰি দিম প্ৰথমতে মই ইয়াত পাৰ্চেন্টেজ মানে হয়নো কি ইয়াৰ সংজ্ঞা ইয়াৰ ডেফিনিশনটো মই দি থৈছো কিন্তু পৰীক্ষাৰ ভিতৰত কোনো ব্যৱহাৰ নাই হে ইয়াত মই লিখিছো শতাংশ হৈছে এশৰ ভগ্নাংশ হিচাপে প্ৰকাশ কৰা হয় সংখ্যা বা অনুপাত হয় না মই যদি সহজ অৰ্থত ক'বলৈ যাওঁ ভগ্নাংশ বা পাৰ্চেন্টেজ বা শতকৰা যাক আমি শতাংশ বুলি কওঁ তাৰ মিনিংটো হৈছে যে আউট অফ 100 মানে কি আউট অফ 100 মানে হৈছে এশৰ ভিতৰত আমি মানে তুলনা কৰিম এশৰ লগত তুলনা কৰিম পাৰ মিন্স আউট অফ আৰু চেন্টেজ মানে সেঞ্চুৰীক আমি যাক এশ বুলি কওঁ নহয় মানে এশক কি বুলি কয় সেঞ্চুৰী বুলি কয় নকয় হয় সেই দুইটা শব্দৰ পৰা আমাৰ কি আহিছে পাৰ্চেন্টেজ শব্দটো আহিছে হ'ব এতিয়া মই যদি কৈ দিওঁ 40% তাহলে আমি কি বুজি পাম মই কৈছো নহয় এশৰ ভিতৰত তাৰ মানে কি 40% মানে কি 40 আছিলে আৰু সেই পাৰ্চেন্টেজটো কি যাব এশৰ ভিতৰত তাৰ মানে কি এশৰ ভিতৰত 40 মই যদি উদাহৰণ লওঁ এটা লৰাই 40% পাইছে তাৰ মানে আমি বুজিম যে যদি পৰীক্ষাটো যদি 100 নম্বৰৰ হয় তেতিয়া হি 40 নম্বৰ পাব বুজিছা নাইব পাইছা তাৰ মানে মই যদি কৈ দিওঁ 60% তাৰ মানে কি বুজি পালা 60 আউট অফ 100 মানে এশৰ ভিতৰত 60 মই যদি উদাহৰণ দিওঁ এটা ক্লাছৰুম আছিলে সেই ক্লাছৰুমটোৰ 60% লৰা তাৰ আমি গম পাম যে যদি ক্লাছৰুমটো যদি 100টা লৰা চলি থাকে তাৰে 60টা কি হয় 60টা লৰা বাকি ছোৱালী ঠিক আছে সেই বস্তুটো আমি বুজি পাব লাগিব সিম্পল অৰ্থত যেতিয়া আমি পাৰ্চেন্টেজ বুলি কম তাৰ মানে আউট অফ 100 আহিব ক্লিয়াৰ হৈ গল সেই কথাখিনিকে ইয়াত লিখি থোৱা আছে হ'ব ইয়াৰ পৰা আমি কি বুজি পালো ইয়াৰ পৰা আমি দুটা বস্তু বুজি পালো যে এটা পাৰ্চেন্টেজক এটা শতকৰাক আমি ভগ্নাংশ হিচাপে বা অনুপাত হিচাপে প্ৰকাশ কৰিব পাৰো ৰেশিও বা আমি ফ্ৰেকশন হিচাপে প্ৰকাশ কৰিব পাৰো কিয় কলো কাৰণ তুমি নিজে চাওঁতে 20 এটো কি আছিল 20% যেটো আছিল পাৰ্চেন্টেজত যেতিয়া মই ইয়াক লিখি দিলো 20/100 এটো কি হৈ গল এটা ভগ্নাংশ হৈ গল ভগ্নাংশ বুলি কেলে কৈছো কাৰণ এটো কি বুলি কোৱা হয় লব এটো কি বুলি কোৱা হয় হৰ হয় নহয় আৰু এই লব আৰু হৰ আমি এটা কি লিখিব পাৰো অনুপাত হিচাপে লিখো কেনেকৈ লিখিম কোৱাচোন 20 অনুপাত 100 এনেকৈ লিখিব পাৰি কটাকটি যাব আমি সিম্পলেস্ট ফৰ্ম কৰিব পাৰিম হেও পিছত হ'ব লঘিষ্ঠ আহিলে সৰু কৰিব পাৰিম হেও পিছত আমি শিকিম জাস্ট প্ৰথমতে আমি সংজ্ঞাটো বুজিছো ঠিক আছে ওকে হ'ব মই ভাবিছো যে সকলোৱে পাৰ্চেন্টেজ মানে গম পালে যে পাৰ্চেন্টেজ মানে এশৰ ভিতৰত বা আউট অফ 100 এতিয়া কথাটো হৈছে যে কাৰোবাৰ মনলৈ আহিব এই পাৰ্চেন্টেজৰ আসলে ব্যৱহাৰটোনো কি হয় ইয়াৰ আসল ব্যৱহাৰটো কেনেকৈ আমি কৰো বা কিয় কৰিব লগা হয় এতিয়া সক বিশেষকৈ পাৰ্চেন্টেজ আমি তুলনা কৰিবৰ কাৰণে ব্যৱহাৰ কৰো মই এটা সৰু উদাহৰণ দিছো চা মই কৈছো যে ৰাম নামৰ এটা ল'ৰা আছিলে ঠিক আছে আৰু গীতা নামৰ এজনী ছোৱালী আছিলে এজন ল'ৰা আৰু এজন ছোৱালী আছিল ঠিক আছে মই কৈছো যে ৰাম নামৰ ল'ৰাটোৱে এটা পৰীক্ষা দিলে হি পালে 50 নম্বৰ ঠিক আছে আৰু মই কলো যে গীতা নামৰ ছোৱালীজনীয়ে এটা পৰীক্ষা দিলে তাই পালে 20 নম্বৰ মই কি বুলি কলো ৰাম নামৰ ল'ৰাটোৱে এটা পৰীক্ষা দিলে পালে 50 নম্বৰ আৰু গীতা নামৰ ছোৱালীজনীয়ে পৰীক্ষা দিলে কি পালে 20 নম্বৰ পালে এতিয়া মই কৈছো যে সেই ৰাম আৰু গীতাৰ ভিতৰত কোন বেছি পঢ়াৰ ক্ষেত্ৰত মানে ভাল পঢ়াৰ ক্ষেত্ৰত কোন বেছি ভাল ইন্টেলিজেন্ট কোন হয় কোন বুলি কব মই জানো যে এই ভিডিওটো চাই থকা ম্যাক্সিমাম মানুহে এই ৰামৰ কথা কব
হয়নে কিন্তু আমি যদি ম্যাথমেটিক্যালি যদি চাবলৈ যাওঁ সেই কথাটো ৰং হৈ যাব কেলে মই কোৱা নাই যে তেওঁলোকে একেটা পৰীক্ষাই দিছে বুলি কাৰণ এনেকুৱাটো হ'ব পাৰে ৰাম নামৰ ল'ৰাটোৱে 100ৰ ভিতৰত 50 পাইছে আৰু গীতা নামৰ ছোৱালীজনীয়ে 20ৰ ভিতৰত 20 পাইছে এতিয়া কথাটো গম পাইছেনে তাৰ মানে আমি তেতিয়ালৈকে ক'ব পৰা নাছিলো যেতিয়ালৈকে এই ইয়াৰ যেটো 50 নম্বৰটো কাৰ লগত তুলনা কৰিছে হয় নে কোৱাচোন যেতিয়ালৈকে এই 20 নম্বৰটো কাৰ লগত আমাৰ তুলনা কৰিছিলে গম নোপোৱালৈকে আমি ক'ব পৰা নাছিলো কোন বেছি পঢ়াৰ ক্ষেত্ৰত ভাল হয় নহয় সেই কাৰণে এতিয়া আমি এই বস্তুবোৰ তুলনা কৰিবৰ কাৰণে ইয়াক আমি 100 লগত কৰিলো ইয়াক 20ৰ লগত কৰিলো হেহে খেলিমেলি নহবৰ কাৰণে এটা আমাক কনস্ট্যান্ট এটা নাম্বাৰ দি দিলে সবৰ কাৰণে যাতে ফিক্স হয় সেই নাম্বাৰটোকে আমাক কি লবলৈ ক'লে কোৱাচোন আমাক হেইটোতে ক'লে যে সবৰ কাৰণে 100 লোৱা তেতিয়া আমি তুলনা কৰিবৰ কাৰণে সহজ হয় বুজি পাইছা নাই কাৰণ এতিয়াও আমি ধৰিব কিছুমানে কি হ'ব এতিয়াও ধৰিব নোৱাৰিব পাৰে যে 100ৰ ভিতৰত 50 পাইছে 20ৰ ভিতৰত 20 পাইছে কি 100 লে কমি যাবলৈ আছে এনেকৈ ভাবিব পাৰে কিন্তু তেনেকুৱা নহয় যেতিয়া আমি পাৰ্চেন্টেজৰ কথা কম সেই যেতিয়া তোমাক যদি মই এনেকৈ লিখিলো 50 আউট অফ 100 80 আউট অফ 100 এইটো ক'বলৈ সহজ হৈছে কেলে সহজ হৈছে কোৱাচোন কাৰণ দুইটাৰে তুলনা কৰা বেছটো তাৰ মানে কাৰ লগত তুলনা কৰিছে 100ৰ লগত সহজ হৈ আছে 100ৰ লগত ই পালে 50 পায় 100ৰ ভিতৰত ই 100ৰ ভিতৰত 80 পায় তুলনা কৰিলে সহজ কেলে নাম্বাৰটো সেম হৈ আছে এতিয়া মোক কোৱা 60 পাইছে আউট অফ 80 70 পাইছে আউট অফ 85 এতিয়া তুলনা কৰিবলৈ কি আমাৰ অসুবিধা হৈছে হয়নে কেলে কাৰণ এই বেছটো সেম নহয় কাৰ লগত তুলনা কৰিছো সেই সংখ্যাটো একে নহয় কাৰণে আমাৰ অকমান অসুবিধা হৈছে হেহে এই সকলো সংখ্যাবোৰ একে কৰিবৰ কাৰণে আমাৰ এটা নাম্বাৰ দিলে তাক আমি 100 নাম দিছো 100ৰ লগত তুলনা কৰা যাতে আমাৰ সহজ হৈ যায় বুজিছা নাইব হেতুই আসলে আমাৰ ইয়াৰ ব্যৱহাৰ ইয়াৰ যদি আৰু এটা মই উদাহৰণ দিবলৈ যাওঁ তোমালোকে আৰু এটা উদাহৰণ ল'ব পাৰিবা মই যদি এটা বেংকৰ এক্সাম্পল লওঁ ঠিক আছে এ নামৰ এটা ল'ৰা আছিল বি নামৰ এটা ল'ৰা আছিল এতিয়া মই যদি কৈতো দুইজনৰে SBI এটা একাউন্ট আছিল SBI বেংকত কি আছিল একাউন্ট এটা আছিল আৰু মই কৈছো যে এ নামৰ মানুহটোৰ একাউন্টত ধৰিছো মই 200 টকা আছে আৰু বি নামৰ মানুহজনৰ একাউন্টত 2 লাখ টকা আছে ঠিক আছে এনেকৈ মই এটা ইনফৰমেশন দিছো তোমালোকক এতিয়া যেহেতু মই বেংকত ডিপোজিট কৰিছো বেংকত মই সেভিংস কৰিছো যেহেতু বেংকে সেভিংস হলে কি দিয়ে আমাক কি দিয়ে কোৱাচোন ইন্টারেস্ট দিয়ে নিদিয়ে এতিয়া যদি বেংকে ইন্টারেস্ট ধৰি লৈছো মই এ নামৰ ল'ৰাটোক সে ধৰি লৈছো মই 20 টকা দিলে আৰু বি নামৰ ল'ৰাটোকো 20 টকা দিলে প্ৰবলেমটো কি হ'ব কোৱাচোন মই কি বুলি কলো এই 200 টকা থোৱা ল'ৰাটোকো বেংকে 20 টকা এক্সট্ৰা দিলে মানে ইন্টারেস্ট দিলে আৰু হে বি নামৰ ল'ৰাটোকো এক্সট্ৰা কি দিলে 20 টকা দিলে কিন্তু প্ৰবলেমটো কি হ'ব ইয়াৰ লগত আনফেয়াৰ হ'ব হয় না কোৱাচোন কেলে কাৰণ কি হ'ব সি নামৰ মানুহটা আহিব সি এটকা থব এটকা থৈ পিনি সি 20 টকা ল'ব বেংকৰ পৰা কাৰণ ইমান বেছিকে থৈ যদি সি একেটা ইন্টারেস্টে পাইছে তাৰ লাভ কি হ'ব ইমান পইচা থৈ পিনি সেই কাৰণে বেংকে কি ক'লে জানে বেংকে ক'লে যে আমি এনেকৈ নিদু रुपीस हिसाब से कि पार्सेंटेज दिम এনেকৈ দিম পার্সেন্টেজ দিম বুলি ক'লে ক'লে যে কি 20% বুলি ক'লে লিগেল হৈ যাব কেলে ক'লে যে তুমি যদি 100 টকা থোৱা 20 টকা পাবা ইন্টারেস্ট তুমি যদি 100 টকা থোৱা 20 টকা পাবা ইন্টারেস্ট মইছে নাইব মানে সবৰ লগতে তুলনাটো সমান হৈ যাব হি 100 থৈ পিনি কি থৈছে 200 থৈছে হয় নাই 100 টকা থলা হলে কি পালেন 20 টকা পালেন 200 থৈছে মানে কি সেই 200 টকা মানে কি 200 বনাবলে 2 এ পূৰণ কৰিব লাগিব না লাগিব ইয়াকো 2 এ পূৰণ কৰিব লাগিব কি হ'ব তানে 200 টকা হলে কি হ'ব 40 টকা পাব ইন্টারেস্ট বুজি পাইছা নাইব এনেকুৱা কিছুমান ক্যালকুলেশনৰ কাৰণে বা কম্পাৰিজনৰ কাৰণে আমাৰ কি দৰকাৰ হয় পার্সেন্টেজ চেপ্টাৰটো দৰকাৰ হয় বুজি পাইছা না সকলোৱে এটো চোৱা কাৰোবাৰ মন নাথাকিব পাৰে যে এটো 2 পূৰণ কৰিলে 2 কেলে পূৰণ কৰিলো এই পিছত কি আমি ভগ্নাংশ নামৰ এটা চেপ্টাৰে পঢ়িম এটো সমতুল্য ভগ্নাংশ এটা ধৰ্ম হয় ঠিক আছে ইয়াক 2 এ পূৰণ কৰিলো ইয়াকো 2 এ পূৰণ কৰিলো মই কেলে কৰিলো কাৰণ এই 100 টোক 200 বনাবৰ কাৰণে কৰিলো কাৰণ 200 বনালে কি 200 টকা আছে নে 200 টকাত 100 টকা হলে 20 টকা পায় 200 টকা হলে কি টকা 40 টকা হ'ব এনেকৈ ভাবা সিম্পল কে ঠিক আছে ক্যালকুলেশনত না যাবা কনসেপচুয়ালি বস্তুটো বুজা যে তাৰ মানে যদি আমাৰ পার্সেন্টেজ হিচাপে কৰো তেতিয়া আমাৰ কি সবৰ কাৰণে বস্তুটো কি ফেয়াৰ হ'ব সবৰ কাৰণে ভাল হ'ব সবৰ কাৰণে সমানে কি হ'ব কম্পাৰিজন হ'ব বুজি পালো ঠিক আছে এতিয়া আমি বস্তুটো গম পালো যে যদি কিবা এটা বস্তু পার্সেন্টেজত থাকে তাক আউট অফ 100 বুলি কয় ইয়াৰ ব্যৱহাৰটো কলো মই যদি কৈটো 35% কি হ'ব কোৱাচোন 35%
5/100 হ'ব এইটো আমি কি কৰিলো আমি পাৰ্চেন্টেজৰ পৰা এইটো আসলে কিহত এইটো আসলে পাৰ্চেন্টেজ এইটো আমি কিহত লিখিলো ফ্ৰেকশন মানে ভগ্নাংশত লিখিলো হয় এইটো কিহত লিখিলো ভগ্নাংশত লিখিলো ঠিক আছে এতিয়া চোৱা আমাক যদি এনেকৈ দিয়া থাকে ভগ্নাংশত দিয়া আছে চোৱা ভগ্নাংশত দিয়া আছে 35/100 দিয়া আছে ইয়াক কেনেকৈ কি হলে নিম পাৰ্চেন্টেজ কেনেকৈ নিম কোৱাচোন তেতিয়া আমি কি কৰিব লাগিব জানানে এই যেটো ভগ্নাংশ দিয়া আছে হে ভগ্নাংশৰ লগত যদি আমি 100 পূৰণ কৰি দিও তেতিয়া গোটেই সংখ্যাটো কি হলে গুছি যায় পাৰ্চেন্টেজলৈ গুছি যায় আকৌ এবাৰ কৈছো পাৰ্চেন্টেজত থকা এটা বস্তু ভগ্নাংশলৈ নিবৰ কাৰণে এই পাৰ্চেন্টেজটো অতৰাই দিলে কি হ'ব আউট অফ 100 100 ভিতৰত আহি যাব যেতিয়া এই ভগ্নাংশটোক পাৰ্চেন্টেজ নিম তেতিয়া 100 ৰে পূৰণ কৰি দিম কি হ'ব 100 ৰে 100 যাব এবাৰ কি হ'ব 35 ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 35% বুজি পালা না পালা ঠিক আছে আমি ইয়াৰ পৰা এটা বস্তুৱে বুজিলো যে পাৰ্চেন্টেজ অতৰাবৰ কাৰণে 100 ৰে হৰণ কৰিব লাগিব পাৰ্চেন্টেজলৈ নিবৰ কাৰণে 100 ৰে কি কৰিব লাগিব পূৰণ কৰিব লাগিব এটো সৰু সৰু কথা সকলোৱে প্ৰায় গম পাই চাগে হয় না ঠিক আছে আমি কেইটামান কোৱেশ্চন কৰো কোৱেশ্চন কৰাৰ আগত আৰু দুটামান বস্তু শিকি লও দেই বহুত বেছি ইম্পৰ্টেন্ট কেইটামান বস্তু শিকি লও আমি কেনেকৈ এটা পাৰ্চেন্টেজক ভগ্নাংশলৈ নিম কি কৰিম এটা পাৰ্চেন্টেজক আমি চোৱা যেহেতু প্ৰিপাৰেচন চলাইছো এটা যিকোনো এটা এক্সামৰ কাৰণে হে এক্সামিনাৰ টেষ্ট কৰিব তোমালোকে আসলে প্ৰিপেয়াৰ কৰিছ না নাই কৰা সেই কাৰণে কেইটামান আমি স্পেসিফিক পাৰ্চেন্টেজ আমি মই ৰাখিব লাগিব ভগ্নাংশত এতিয়া তোমালোকক যদি মই কওঁ 100% এটো কিহত আছে এটো আছে পাৰ্চেন্টেজত এক ভগ্নাংশত কেনেকৈ লিখিম মই ধৰি লৈছো আজি কিবা এটা পৰীক্ষা দিলো আৰু সেই পৰীক্ষাটোত মই 100% পালো তাৰমানে কি যিমান আছিলে সিমানেই পালো হয় নহয় ঠিক আছে তাৰ মানে চোৱা আমি গম পাও যে 100% মানে কি 100 পাইছে আউট অফ 100 আমি গম পাও যে 100 ৰে 100 কিমান বাৰ যাব এবাৰ যাব বুজি পাইছা নাইব তানে ইয়াৰ পৰা কি গম পালো পাৰ্চেন্টেজ যেতিয়া আমি 100% টো ভগ্নাংশত এটো ভগ্নাংশ হয় কেলে ভগ্নাংশ হয় একটো কাৰণ ইয়াৰ লগত এক এটা আছে নে প্ৰত্যেক সংখ্যাৰ লগতে কি থাকে এটা এক থাকে এটো লব হয় এটো হৰ হয় তাৰ মানে কি আজি আমি পাৰ্চেন্টেজ 100 টো আমি এক বুলি কব পাৰো মানে বুজি নাপালা স্যাৰ কি কৈছে পাৰ্চেন্টেজ 100 টো কেনেকৈ এক কয় মই এটা সৰু এটা উদাহৰণ দিছো অলপ বুজি পাই যাবা চোৱা মই এটা পিজ্জা লৈছো ঠিক আছে এটা পিজ্জা লৈছো আৰু হে পিজ্জা টোটাল মই কেটা পাৰ্ট কৰিছো কোৱাচোন টোটাল 4টা পাৰ্ট কৰিছো ঠিক আছে 4টা পাৰ্ট কৰিছো আৰু হে 4টা পাৰ্ট কৰি মই তোমাক গুটে 4টাই খাবলৈ দি দিলো কি দিলো গুটে 4টা দি দিলো খাবলৈ তোমাক 4টা কৈছিলো গুটে 4টাই দি দিলো তুমি কিমান খালা কোৱাচোন তুমি 4 ৰে 4 ক যাব 1 টাইমছ মানে কি কম বলা তুমি এটা পিজ্জা খালা কমপ্লিট এটা পিজ্জা খালা মানে কোৱাচোন 4টা পাৰ্ট কৰি গুটে 4টাই খালা মানে কি কমপ্লিট এটা পাৰ্ট খাইলা হয়নে এটা তোমাক যদি মই খুৰি দিও পাৰ্চেন্টেজ হিচাপে কি খালা গুটেটো খালা ন আৰু মই ৰাখিবা কিবা এটা বস্তু যেটা সম্পূৰ্ণ লৈ লম এটা কি বুলি কোৱা হয় 100% হ'ব বুজি পাইছা ওকে ক্লিয়াৰ হৈছে বস্তুবোৰ ঠিক আছে এতিয়া চোৱা আমি গম পালো যে যেতিয়া আমাক 100% বুলি কয় 1 বুলি কম যদি আমাক 50% বুলি কয় কি কবা 50% মানে সকলোৱে গম পায় কি 50/100 হয় নহয় সো মই কেতিয়াবা এনেকে যেতিয়া মই 50/100 লিখিম ন কেতিয়াবা এটা কাম কৰো মই কি কৰো জানানে এটো শূন্যৰ লগত এটো শূন্য কাটি দিও এটো শূন্যৰ লগত এটা শূন্য কটা মানে মই 10 ৰে হৰণ কৰা বুজায় তাৰ মানে এটো শূন্য কাটি দিয়াটো থাকি যাব ইয়াত কি 5 থাকিব হয় নে 50ক কিহেৰে হৰণ কৰিলে 5 থাকে 10 ৰে কৰিব তাৰ মানে কি এটা শূন্য কাটিলে গম পাবা যে দুইটাকে মই 10 ৰে হৰণ কৰিছো এটো কি লঘিষ্ঠ আহিলে নিয়া এটা নিয়ম হয় ঠিক আছে মই কি কৰিছো এটো শূন্য কটা দি গুছি গল 5 থাকিলে 5ক যাব 5 গুণে 5 5 যাব ইয়াক দুবাৰ মানে কি গম পালা 50% মানে কি 1/2 তাৰ মানে গম পালো যে 50% মানে কি 1/2 হয় এ কোনবাই কব যে কি 50% মানে 1/2 চোৱা তোমালোকে এটা পিজ্জা ললা ঠিক আছে তা কি কৰিলা দুভাগ কৰিলা ঠিক আছে দুভাগ কৰিলা
দুভাগ কৰি এভাগ খাই দিলা দুভাগ কৰি এভাগ খাই দিলা তুমি কি কৰিলা গোটেইটো কিমান আছিল কোৱাচোন গোটেই পিজ্জাটো কি বুলি কৈছিলা গোটেই পিজ্জাটো 100% আছিলে হয় নাই গোটেই পিজ্জাটো কিমান আছিলে 100% আছিলে হে তাৰে যদি মই দুভাগ কৰি দিও এটা ভাগত কিমানকে পৰিব কোৱাচোন 50 তাৰমানে কি গম পালা এটো 50% এটো 50% হয় নে কোৱাচোন তুমি কি গম পালা তুমি গম পালা যে দুভাগ কৰিলা দুভাগ কৰি তাৰে এভাগ খালা মানে কি খালা আলটিমেটলি 50% টো খাই দিলা তাৰমানে কি গম পালা 50% মানে 1/2 হয় মই সিম্পল কে কৈছো যে তোমালোকে মন ৰাখিব লাগিব 50% মানে 1/2 নাৰাখিলে কি হ'ব নাৰাখিলেও হ'ব খালি বেলেগকৈ তোমালোকৰ 2-3 সেকেন্ড বেছি লাগিব ঠিক আছে শিকাই কৈছো যাতে কোনো নকয় যে স্যাৰ এইকেইটা বস্তু নকলে হ'ব তেনেকে এটা আছে যদি আমি কিবা এটা বস্তু 3 ভাগ কৰি এভাগ কৰো এটো যেনে পিজ্জাটোকে দিবা 3 ভাগ কৰি যদি আমি এভাগ কৰো 3 ভাগ কৰিলো তাৰে মই এভাগ খাই দিছো 3 ভাগ কৰি এভাগ খাই দিছো মানে কি হ'ব এতিয়া মন ৰাখিবা এটো কি বুলি কোৱা হয় 33.33% বুলি কোৱা হয় এটো খুব ইউজ কৰি থাকে পৰীক্ষাত ইয়াক এনেকৈ লিখে or 33 and 1/3% এনেকৈ লিখা হয় ঠিক আছে 1/4 মই ভাবছোন যদি এটা পিজ্জা 4 ভাগ কৰি এভাগ লওঁ এই পিজ্জাটো মই 4 ভাগ কৰিলো আসলে কিমান কোৱা আসলে কিমান গোটেই পিজ্জাটো কিমান আছিল 100% আছিল আসলে নে তা কেভাগ কৰি দিলো মই 4 ভাগ কৰিলো তাৰ মানে এটা ভাগত কিমানকে পৰিব কোৱাচোন তে হলে 25 টা নেকি এটো 25% ই 25% ই 25% ই 25% হ'ব নে কোৱাচোন 25 25 50 75 100 হয় নে তানে কি গম পালা 1/4 মানে কি কোৱাচোন তে হলে 1/4 মানে হৈছে তোমাৰ 25% 1/4 মানে 25% ঠিক আছে 1/5 মানে কিমান হতেলে 20% এনেকৈ আমি কিমান বস্তু কি ৰাখিব লাগিব মই ৰাখিব লাগিব এতিয়া কি বহুত মই ৰাখিব লাগিব না লাগে চোৱা আমাৰ 12টা মান আছে ফ্ৰেকশন কেনেকৈ আমি ভগ্নাংশত বো কেনেকৈ আমি পার্সেন্টেজত লিখো তাক আমাৰ দুটা মান আছে তাক মুখস্থ কৰি লবা 50% মানে যে 1/2 হয় এটো লিখিবা 1/3 মানে যে 33.33% হয় 1/4 মানে 25% হয় 1/5 মানে 20% হয় 1/6 এটো বহুত বেছি ইম্পৰ্টেন্ট হয় 16.66% 1/7 টো ইম্পৰ্টেন্ট হয় 14.28% এবোৰ ব্যৱহাৰ কৰিব মই দেখাম তোমালোকে এটা কাম কৰিবা 1/2 ৰ পৰা মুখস্থ কৰিবা কলেকে 1/10 লৈকে মুখস্থ কৰিবা ঠিক আছে এটো কৰিবা আৰু লগতে কি দৰকাৰ হ'ব 1/12 টো দৰকাৰ হ'ব 1/15 টো দৰকাৰ বেছিকে হ'ব 1/20 টো জানিবাই 5% কে পৰিব হয়নে এইকিটা বস্তু মুখস্থ কৰিবা ঠিক আছে বেছি নহয় কিটা 10টা 11 12 13টা ভ্যালু মাত্ৰ 13টা ভ্যালু মুখস্থ কৰিব লাগে তোমালোকৰ ওচৰত প্ৰত্যেককে যদি এদিনত এটাকৈ কৰা মাত্ৰ 13 দিন লাগিব ঠিক আছে 13 দিন সময় দিছো মুখস্থ কৰি পেলাবা যাতে আমাৰ ক্যালকুলেশনটো সহজ হয় হ'ব এতিয়া আমি যিমানখিনি বস্তু শিকিলো এটা ভগ্নাংশৰ পৰা পার্সেন্টেজ নিয়া মানে পার্সেন্টেজৰ পৰা ভগ্নাংশলৈ অনা হে গুটে বস্তুবোৰ কেটামান কোৱেশ্চনত অলৰেডি প্ৰেক্টিস কৰো ঠিক আছে এইটো এটা ফার্স্ট কোৱেশ্চন আমি এনেকুৱা কোৱেশ্চন এটা লৈছো আমাক কি দিছে 3/4 ক শতাংশ হিচাপে কেনেকৈ প্ৰকাশ কৰিব মই কৈছোৱে 3/4 টো 3/4 মানে কি কোৱাচোন তোমালোকে প্ৰ্যাকটিক্যালি বুজি পাব লাগিব তাৰ মানে কিবা এটা যদি মই বস্তু 4 ভাগ কৰো এটা কি বুঝা 3/4 মানে কি কিবা এটা বস্তু যদি মই 4 ভাগ কৰো তাই 3 ভাগ ললে 3 ভাগ যদি লৈছো এইটো ভাগ লৈছো আৰু এইটো ভাগ লৈছো 3 ভাগ ললে আমি কিমান পার্সেন্টেজ লোৱা বুজাব নহয় নেবা হেতুৱে বেলেগ একো নাই মই এনেও দেখাই দিম কিন্তু তোমালোকে কেনেকৈ নিব লাগিব চোৱা 3/4 টো আমাক নিছে পার্সেন্টেজ নিবলৈ কৈছে শতাংশলৈ নিবলৈ কৈছে বা শতকৰা নিবলৈ কৈছে সদায় মই ৰাখিবা মই কৈছো নহয় যেতিয়া পার্সেন্টেজ নিবা কিহেৰে পূৰণ কৰিবা এখৰে আৰু পূৰণ কৰি সদায় মই ৰাখিবা কি দিব লাগিব পার্সেন্টেজ সিম্বলটো দিব লাগিব কি লাভ হ'ব কোৱাচোন ই যাব একেবাৰ ইয়াক যাব 25 বাৰ আৰু কি হ'ব 25 3 গুণ হৈ যাব কিমান 75 4 ৰে ইয়াক গুছি গল 25 বাৰ কিয় হৰণ গল কোৱাচোন এই এখৰ তলত কি আছে এক এটা আছে নে এটো হৰ হয় এটো লব হয় হৰ আৰু লবয়ে কি যাব হৰণ যাব 4 এ যাব ইয়াক 25 বাৰ 25 3 গুণ 75 হৈ গল ঠিক আছে এটা কোনবাই কব যে স্যার আগকিটা যে মুখস্থ কৰিছিলো হেকিটা কি লাভ কৰিলা চোৱা 3/4 তোমালোকে এই বস্তুটোক এনেকে দেখিব পাৰা নৰা কোৱাচোন 3 * 1/4 লিখিব পাৰা নৰা
হয় না কেলে কাৰণ 3 ৰ লগত যদি মই 1 পূৰণ কৰো কিমান হ'ব 3 টো হ'ব কি কৰিবনি একো বেছিকে লিখা নাই নহয় হয় না লাভটো কি হ'ব চাও আগৰটা যদি মুখস্থ কৰা তোমালোকে জানিব লাগে যে 1/4 1/4 মানে কি আছিল 1/4 মানে কি আছে কোৱাচোন 25% যদি মুখস্থ কৰা আৰু 25% ৰ 3 গুণ কিমান হ'ব 75 গম নাপালা সেই বস্তুবোৰ কাৰণে টাইমটো কম লাগে তুমি এনেকে কটাকটি কৰি থকাতকে কেতিয়া বহুত সহজতে ওলাই যায় বস্তুবোৰ ঠিক আছে তুমি গম পোৱা যে 1/4 মানে আমাৰ 25% তাৰ 3 গুণ 75% হৈ গল উইদাউট পেন এন্ড পেপাৰ তাৰমানে আমাৰ কাগজ কলম নালাগে ডাইৰেক্ট মুখতে ওলাই যাব ঠিক আছে বুজি পাইছানে কথাখিনি এনেকৈ আমি কি কৰিম এটা ভগ্নাংশ ওলাই লৈ যাম পাৰ্চেন্টেজ লৈ যাম মানে শতাংশলৈ লৈ যাম কিহেৰে পূৰণ কৰি এশৰে পূৰণ কৰি হ'ব কিয় পূৰণ কৰিছে গোটেই কাৰণটো ক'লোৱে মই এটা ফিক্স নাম্বাৰ ললে আৰু হয় না এতিয়া চোৱা আমি কি পঢ়িম হেৰি পঢ়িমে অনুপাত পঢ়িমে কিন্তু ইয়াত এটা ৰেশিও দিয়া আছে অনুপাত দি থোৱা আছে 5:4 এটো ভয় খাবলগীয়া একো নাই যেতিয়া অনুপাত দি থাকে হনাই মৰা কিবা যদি এনেকে দিয়া আছে a অনুপাত b ইংলিছত কি a:b বুলি পঢ়ে তাক আমি এনেকে ভগ্নাংশত a/b বুলি লিখো ঠিক আছে a:b টোক আমি a/b বুলি লিখো মানে কি 5:4 দিয়া আছে আমি কি লিখিম কোৱাচোন 5/4 ঠিক আছে এতিয়া 5/4 টোক আমি কি হলে নিব লাগে শতাংশলে নিব লাগে কিনলে পাৰ্চেন্টেজ নিব লাগে কিহে পূৰণ কৰিম এশৰে পূৰণ কৰি দিম অলপত শিকাইছিল নহয় প্ৰথমতে এইটোৱে ইয়াক হৰণ কৰিব কেইবাৰ হৰণ যাব 4 এ যাব কেইবাৰ 25 বাৰ 25 5 গুণ এটো কি যাব 4 এ যাব কেইবাৰ 25 বাৰ 25 5 গুণ 125 হৈ যাব উত্তৰটো কোনে ক'ব যে স্যাৰ তো আপুনি 100% বুলি কৈছিল গুটেটো 125 কেনেকে বাঢ়ি গল মানে কি গম পাছাচোন তাৰ মানে যদি মই এটা পিজ্জা 4 ভাগ কৰো হয় না 4 ভাগ কৰিলে কি হ'ব তাৰ যদি মই এভাগ লওঁ এটা কি হ'ব কোৱাচোন 25% হ'বনে ই 25% হ'ব ই 25% হ'ব ই 25% হ'ব ই 25% হ'ব পাৰ্চেন্টেজ লিখিছো দেই পাৰ্চেন্টেজ তাৰ মানে কি সি 4 ভাগ কৰি 5 ভাগ খোৱা মানে কি 4 ভাগ কৰি 5 ভাগ তাৰ মানে কি এটা এটো কোৱা হয় অপ্ৰকৃত ভগ্নাংশ প্ৰকৃত নহয় তাৰমানে সি এক্সট্ৰা আৰু এ পিস খালে মানে গম পাইছা নাই ই 25% আৰু এটা পিস খালে মানে এনেকুৱা সাইজৰে পিস আৰু এটা খালে তাৰমানে কি সি এটা পিজ্জাটো খালে কমপ্লিট এটো কি খালে এটো খালে কমপ্লিট সি আৰু এটা এক্সট্ৰাকে খালে আৰু মানে এডখৰ এক্সট্ৰা খালে 25% মানে কি 25 কিমান 100 হৈ গল 125 হৈ যাব এই 25 লক লাগিবনি বুঝা নাইবা এটো আমাৰ এটা অপ্ৰকৃত ভগ্নাংশ যেটা ফ্ৰেকশন পঢ়িম যেটা ভগ্নাংশ পঢ়িম যেটা সকলো বস্তু ক্লিয়াৰ হৈ যাব কাৰোবাৰ যদি কিবা অসুবিধা আছে মোক কৈ যাবা দেই তাৰমানে ইয়াৰ পৰা কি শিকিলো যেতিয়া আমাৰ এটা অনুপাত দিয়া থাকিব সেই অনুপাতক প্ৰথমে ভগ্নাংশ লৈ যাম তাক এশৰে পূৰণ কৰি দিম আমাৰ কি হলে গুছি যাব হে পাৰ্চেন্টেজলৈ গুছি যাব হৈ গল ক্লিয়াৰ হৈছে নেক্সট এটা কোৱেশ্চন কৰি দিয়া চোৱা মই কৈছো কি এই কোৱেশ্চনবোৰ কৰিলে তোমালোকৰ বেলেগকৈ আকৌ কিতাপৰ প্ৰয়োজন নহয় বুলি কেলে কৈছো চোৱা প্ৰথমটো কি কৰিলো ভগ্নাংশত দিয়া আছিল তাৰ পৰা কি কৰিলো ৰেশিও দিয়া আছিল এটা কি দিছো মই দশমিকত দিয়া আছে চোৱা 3.5 এটা কি কৈছো 3.5 ক কি হলে নিব লাগে পাৰ্চেন্টেজলে নিব লাগে এটোক মই দুই ধৰণে কৰি দেখাম ঠিক আছে কিছু মানে প্ৰথমতে ভগ্নাংশলে লৈ যায় ইয়াক তাৰ পৰা পাৰ্চেন্টেজ নিয়ে মই কি কৰিম চোৱা 3.5 আছে ইয়াক ডাইৰেক্ট এশৰে পূৰণ কৰি দিলো আৰু আমি গম পাও যে যেতিয়া এশৰে পূৰণ কৰি দিয়া হয় হে কি হৈ যায় পাৰ্চেন্টেজলে গুছি যায় এ তোমালোকে মন ৰাখিবা যেতিয়া দশমিক সংখ্যা এটাক যেতিয়া কোনোবা এটা সংখ্যাই পূৰণ কৰিব ইয়াৰ দশমিকটো নাই বুলি ভাবিলম তাৰ মানে কি ইয়াক ভাবিম যে 35 বুলি ভাবিম 35 3.5 নহয় ইয়াক কি ভাবিম 35 বুলি ভাবিম আৰু যেতিয়া মই ইয়াক এশৰে পূৰণ কৰিম আমি গম পাও নহয় 4 লগত যদি মই 10 কৰো কিমান হ'ব 4 পিছত কি আহে এটা শূন্য 40 আহি যায় হয় না কোৱাচোন 4 লগত যদি মই 100 কৰো কি হ'ব 4 টো আহিব দুটা শূন্য 4 হৈ যাব দুটা শূন্য আছে দুটা শূন্য আহি গল এটা শূন্য আছে এটা আহি গল ঠিক আছে 4 লগত যদি মই 1000 কৰো কি হ'ব 4 টো আহিবই তিনটা শূন্য 4000 হৈ যাব হয় ইয়াতো একেই হ'ব চোৱা এটো মই ভাবিলো 35 ৰ লগত যদি মই 100 কৰো কি হ'ব তেলে 35 টো আহিবই আৰু দুটা শূন্য আহিব খালি প্ৰবলেমটো হল কি ইয়াতো দশমিক আছিল নহয় এনা কি জানো কোৱাচোন এইকাৰণে আমি দশমিকটো দিব লাগিব ক'ত দিম হুহাতৰ পৰা কেই ঘৰ আছে এঘৰ আছে তাৰমানে হুহাতৰ পৰা এঘৰ আগত দি দিম মানে আলটিমেটলি কি আমি গম পাওঁ যে দশমিকৰ পিছত কি নালাগে শূন্য নালাগে তাৰমানে কি 350% যাব ইয়াৰ হৰ সঠিক উত্তৰ কনফিউজ হ'ব লগা নাই মই সিম্পল কথাবোৰ কৈ গৈছো তোমাৰ যাতে ক্যালকুলেশনত সহজ হয় কোনে পাহৰিব পাৰা
কাৰোবাৰ ব'ৰ লাগিলে স্পীডটো বঢ়াই লোৱা ঠিক আছে এতিয়া চোৱা 3.5 ক আমি এনেকৈ লিখিব পাৰো সদায় মনে কিবা এটা সংখ্যাৰ আগত যদি 11 আগত দশমিক ই সোঁহাতৰ পৰা চাবা সোঁহাতৰ পৰা যদি 11 আগত দশমিক থাকে তাৰ অৰ্থ কি জানানে তাক 10 ৰে হৰণ কৰি পিনি পাইছো মানে এনেকৈ কৰিব পাৰা কিছু মানে 3.5 মানে কি 35/10 sorry 35/10 মই যেনেকৈ 4.3 মানে কি গম পাম 43 ক 10 এ ডিভাইড কৰিলো বুলে দুঘৰ আগত আছে 5.78 এটো আছে বুলে 578 দুঘৰ আগত থাকা মানে কি ডিভাইডেড বাই 100 মছা নেব 11 আগত আছে মানে কি ডিভাইডেড বাই 10 তাক আমি কি হলে নিম এটো মানে হৈছে এটো তাক আমি 100 ৰে পূৰণ কৰিলে কি হৈ যাব বুজি যাব পার্সেন্টেজ হলে 10 ৰে যাব ইয়াক 10 বাৰ 35 10 কৰিলে কেন হ'ব 350 অথনি কি লাইছিলে 350 লাইছিলে ঠিক আছে এনেকৈ কৰিব পাৰা বা সহজকৈ এইটো ধৰণৰ কৰিব পাৰা হ'ব ক্লিয়াৰ হৈছে এতিয়া আমি অকমান সিম্পলিফিকেশন পঢ়িম কেনেকৈ পৰীক্ষাত এনেকুৱা সিম্পলিফিকেশন আহে তাকো শিকিলম আমি v বদমাছ চোৱা আমাৰ v বদমাছ বুলি এটা মই চেপ্টাৰ দিছো তোমালোকৰ কাৰণে ঠিক আছে তাতে আমি a প্লাস মাইনাস ইনটু ডিভাইড পঢ়িম ঠিক আছে কিন্তু ইয়াত সৰু সৰু কথা কিছুমান আমি কৰি লম হ'ব এটো দিয়া আছে কিমান 540% of 250 ব্র্যাকেট আছে হোল ডিভাইডেড বাই 275 দিয়া আছে এই গুটেটোকে এই 275 এ ডিভাইড কৰিছে এতিয়া চোৱাচোন তোমালোকে প্ৰথম কথা জানিব লাগিব যে আমি ব্র্যাকেটৰ কামটো আগত কৰো ব্র্যাকেটৰ ভিতৰত আগত কাম কৰা হয় হেতু কৈ থাকিম বদমাছ ৰাখিম আমি বদমাছ উল্লু থাকিম ঠিক আছে এতিয়া কনফিউজ হ'ব লগা একো নাই মই জাস্ট মই ৰাখা যে এটা ব্র্যাকেটৰ কামটো আগত কৰিব লাগিব তাৰ পাছতে পিছৰখিনি হ'ব আমি গম পাওঁ 540 মানে কিনো 540% মানে কি আউট অফ 100 অফ মানে কি যতে অফ দেখিবা বা ৰ দেখিবা হয়তো সদায় কি বুজায় পূৰণ ঠিক আছে আৰু 250 ব্র্যাকেটৰ কামটো হোৱা নাই নহয় আমি ব্র্যাকেটটো দি থৈছো কাৰণ ঠিক আছে আৰু ডিভাইডেড বাই কি হ'ব 275 কি দেখিলো a to 0 ৰ লগত a to 0 কেনসেল a to 0 ৰ লগত a to 0 কেনসেল থাকিলে কিমান 54 into 25 এই গুটেটো কিহে হৰণ কৰিব কোৱাচোন এই গুটে যেটো পাম এইকিটা পূৰণ কৰি যেটো পাম তা কিহে হৰণ কৰিব এটো 275 এৰে গমছা নাইব পাইছা বুজি কাৰণ ডাইৰেক্ট আমি পূৰণ কৰিলে ডাঙৰ এটা সংখ্যাহে ওলাব এনে পূৰণ কিয় কৰিম ঠিক আছে 25 এ যাব ইয়াক এবাৰ 25 এ যাব ইয়াক 11 বাৰ হয় নহয় আৰু কিবা যাব নেকি না যায় 54/11 মান ওলাই যাব 25 এ গুছি গলে এবাৰ 25 এ গুছি গলে কেবাৰ 11 বাৰ মানে কি 54/11 হৈ গল ইয়াৰ আনসাৰ ঠিক আছে যদি কোনোবা যদি দশমিক হৰণ কৰি দিবা দশমিকত ওলাই যাব হ'ব বুজি পাইছা নাইব ক্লিয়াৰ হল নেক্সট কোৱেশ্চন আমাক কেনেকৈ দিছে সিম্পলিফিকেশন হয় কৈছে 25% of 25% সো এইবোৰ একদম বেসিক কোৱেশ্চন হয় মই কৈছো না বেসিকৰ পঢ়াম বুলি 25% of 25% মানে 25% or 25% উলিয়া কি হ'ব আমি গম পাও যে 25% মানে কি 25/100 অফ মানে কি বুলি কৈছিল লগত অফ মানে ৰ আহিব অসমীয়াত তাক পূৰণ লিখিম আৰু 25% মানে কি 25/100 ঠিক আছে আৰু মই কৈছোৱে আমি কিছুমান বস্তু মন ৰাখিব লাগিব হেইব আমি যেটো প্ৰথম ক্লাস হয় আমি লাহে লাহে পাম 25 ৰ লগত যদি মই 25 পূৰণ কৰো 625 ঠিক আছে 100 ৰ লগত যদি মই 100 পূৰণ কৰো হি 10000 হ'ব এটা কোনবা কয় যে 25 ৰ লগত 25 পূৰণ কৰিলে কেনেকৈ 625 চোৱা মই এটা কথা কৈছো যেতিয়া আমি 5 এৰে শেষ শুনিবা দেই এটা নিয়ম এটা হয় শেষত বুলে এই অংকগিটা যদি আমি পূৰণ কৰি বলে 5 আছে বলে বা যোগ কৰিলে 10 হয় বলে কি কৈছ শুনিবা কন্ডিশনো চাব লাগিব মই কৈছো না ভেদিক ক্যালকুলেশন শিকিব লাগিব আমি ইয়াটো 5 আছে ইয়াটো 5 আছে দেখিছানে মানে কি এইগিটা যোগ কৰিলে 10 হয় নহয় হয় আৰু এই অংকগিটা একেই হ'ব লাগিব দহকৰ ঘৰ অংকগিটা এটা কি হ'ব জানানে আমি হে 5 গুণ মানে এই অংকটা ডাইৰেক্ট পূৰণ কৰি দিম 5 গুণ 25 হৈ যাব আৰু এই দহকৰ ঘৰ অংকটো লগত তাৰ পিছৰ অংকটো পূৰণ কৰি দিম 2 3 গুণ 625 মই উদাহৰণ দিছো আৰু তালক নিজে পাৰিবা 35 ৰ লগত 35 কৰিব লাগে
এইকেইটা আমাৰ কি হৈছে যোগ কৰিলে 10 হৈছে কিয় নহয় কচোন পূৰণ কৰি দিয়া 5 ৰ লগত 5 কৰিলে কি 5 5 গুণ 25 হৈ যাব 3 পিছৰ সংখ্যাটো কি 4 3 4 গুণ 12 হৈ যাব কোনে ক'ব যে স্যাৰ যদি এটো হোৱা হলে 37 ইনটু 33 তেতিয়া হ'ব কেলে হ'ব কাৰণ এইকেইটা যোগ কৰিলে কিমান হয় 7 3 10 হয় না যেনেকৈ 5 5 10 হৈছিল না তেনেকৈ এইটো 7 3 কি হয় 10 হয় নহয় 10 হলে কি হ'ব আৰু এইকেইটা একে হ'ব লাগিব দুইটা কন্ডিশন স্যাটিসফাই কৰিব লাগিব 7 7 3 গুণ 21 লিখিব পাৰিবা 3 5 সংখ্যাটো 4 3 4 গুণ 12 তেতিয়া এইটো হ'ব ঠিক আছে তাৰমানে হেগেটো কৰি পিনে মই কি কৰিলো 25 ৰ লগত 25 কৰি কি পালো 625 পালো 1 ৰ লগত 100 কৰি কি পালো 10000 পালো সদায় মনে ৰাখিবা যদি কিবা এটা সংখ্যাক শুনিবা কিবা এটা সংখ্যাক 10 ৰে 100 ৰে কিবা এটা সংখ্যাক যেনে এই নম্বৰ এটা সংখ্যাক 10 ৰে হৰণ কৰিছো এই নম্বৰ এটা সংখ্যাক 100 ৰে হৰণ কৰিছো এই নম্বৰ এটা সংখ্যাক 1000 হৰণ কৰিছো এনেকুৱা সংখ্যাবোৰ যদি হৰণ কৰো আমি বেলেগ একো কৰিব নালাগে প্ৰথমতে এইটো লিখি লবা যেটো আমাৰ লগত থাকিব সেই এইটো লিখি লবা যদি 10 ৰে কৰা কেটা শূন্য আছে এটা শূন্য সোঁহাতৰ পৰা 11 আগত দশমিক দি দিবা এইটো লিখি লবা কেটা শূন্য আছে দুটা শূন্য সোঁহাতৰ পৰা 2 আগত দশমিক ইয়াতো এটা অংক আছে এটা শূন্য দি লব লাগিব ঠিক আছে বস্তুটো বুজাইছো এনে জাস্ট এটা এক্সাম্পল দিছো 625 লিখি ললো এত শূন্য কেটা আছে 4টা আছে মানে 4টা আগত দশমিক আহিব এটা দুটা তিনটা আছে হে 4টা কেনে কৰিম এটা শূন্য দি পিনি আমি 4টা কৰিলো মানে আট কোনটো হ'ব কচোন আনসাৰ হৈ যাব কোনটো 0.0625 হৈ যাব ইয়াৰ কাৰেক্ট আনসাৰ হ'ব টাইমটো বেছি লৈছো কিন্তু তোমালোকে ক্লিয়াৰ হৈ যাওটো ভাল এইটো নেক্সট এটা সিম্পলিফিকেশন লৈছো আমাক কৈছে যে 600 টকাৰ কি কৈছে 25% ৰ 5% লবলৈ কৈছে প্ৰথমতে 600 টকা এটা আছিল তোমাৰ তাক 25% কৰিবলৈ কৈছে আৰু যেটো পালা তাৰ আকৌ 5% লবলৈ কৈছে ঠিক আছে না কি কৈছে কোৱেশ্চনটো 5% of 25% of rupees 600 মই কৈছে 5% মানে হৈছে 5/100 of মানে পূৰণ 25/100 of মানে পূৰণ আৰু কি হ'ব 600 ঠিক আছে এই 100 এৰে এই 600 কিবা যাব সবাৰ যাবনে 106 গুণ 600 হৈ গল ঠিক আছে এই 25 এৰে এই 100ক 25 যাব ইয়াক এবাৰ ইয়াক যাব কিবাৰ 4 বাৰ হ'ব নে নকা কি কইলা কবা কৈছো 100 ৰে 100 কইলো সবাৰ যাও 25 যাব ইয়াক এবাৰ 25 4 গুণ 2 এ যাব ইয়াক দুবাৰ 2 এ যাব ইয়াক 3 বাৰ ঠিক আছে কি হ'ব থাকিলে কি কচোন 5 3 গুণ 5 3 গুণ 15 ওপৰ থাকিলে 5 3 গুণ 15 তলত থাকিলে অকল 2 আনসাৰ এটো লিখিব পৰা বা এক যদি হৰণ কৰা কি পাবা 7.5 15ক যদি মই 2 ৰে হৰণ কি পাম 7.5 তাৰমানে আনসাৰটো হৈ যাব এটো এটা সব টাইমটো অলপ বেছি বেছি লাগিছে মানে কোৱেশ্চন এই কোৱেশ্চনটো কৰিবলৈ যাওঁতে আমি সৰু সৰু কাম কোৱেশ্চন কৰিব পাৰো এই ক্ষেত্ৰত মই দেখাইছো চোৱা 5% of 25% of 600 আমি যে এটো স্টেপত এই 100 টোৱে যে কাটিলো কিবা সবাৰ কৈছিলে নে হেটা আমি এনেকে ডাইৰেক্ট কৰিব পাৰো জানে আমি গম পাও যে এই পার্সেন্টেজটো কাৰণে এই পার্সেন্টেজটো কাৰণে কি হ'ব কোৱাচোন তলত 100টা আহিব নাহিব আহিব হে ডাইৰেক্ট পার্সেন্টেজৰ লগত এই দুটা হনে কাটি দিয়া সদায় কি কৈছো মই যদি পূৰণ হৈ থাকে তেতিয়া হ'ব অকল পূৰণ হ'ব লাগিব অফ মানে কি পূৰণ এই পার্সেন্টেজটোৰ লগত ডাইৰেক্ট মই দুটা হনে কাটি দিলো লিখি নাথাকো হেটো এটো কি হ'ব কোৱাচোন তেলে 5/100 এ 25 থাকিলে ইয়াত কি লিখা আছে অকল 6 থাকিলে ঠিক আছে ইয়াক গুছি গল 4 বাৰ ইয়াক গুছি গল 2 বাৰ ইয়াক গুছি গল 3 বাৰ 15/2 হৈ গল কিমান 7.5 এনে কৰিব পৰা সৰু সৰু ক্যালকুলেশন তোমাক যদি দি দিয়ে এনেকে 5% of 200 তুমি কি কৰিবা কোৱাচোন পার্সেন্টেজৰ লগত গুছি গল ক্যান্সেল 5 দুগুণ 10 মুখত ওলাই যাব ঠিক আছে মই যদি কৈ দিও তোমাক 25% of 600 আমি কি কৈ দিম পার্সেন্টেজ কি হ'ল ক্যান্সেল গুছি গল 25 ৰ লগত 6 কৰিলে কিমান হ'ব 150 ডাইৰেক্ট কথা নেবা হেকানে কৈছো যে পার্সেন্টেজৰ লগত এই দুটা শূন্য কটাকটি যাব যদিহে এই অফৰ কি থাকে অফ থাকিব লাগিব পূৰণ থাকিব লাগিব তেতিয়া নহলে যোগ বিয়োগ থাকিলে নহব কিন্তু দেই এটা আছে তেনেকৈ কমাব পাৰা
এইকেইটা কোৱেশ্চন কৰিবৰ কাৰণে আমি বেলেগ কেইটামান কনচেপ্ট জানিব লাগিব আমি নেক্সট ভিডিঅ'টোত পাৰ্চেন্টেজৰ কেইটামান কম্পেৰিজন কেনেকৈ পাৰ্চেন্টেজ কম্পেয়াৰ কৰা হয় তুলনা কৰা হয় তাক শিকিম ঠিক আছে ওকে থ্যাংক ইউ